অসমীয়া চহা জীৱনৰ অন্যতম সম্পদ হৈছে জাপি। বাৰিষাৰ আগমনৰ লগে লগে শিৱসাগৰৰ এখন গাঁৱত ব্যস্ততা বাঢ়িছে জাপি প্ৰস্তুতৰ বাবে। দশক ধৰি গাঁওখনৰ প্ৰতিটো পৰিয়াল নিয়োজিত হৈ আহিছে জাপি নিৰ্মাণত। হাফলুটিং নপাম নাথগাঁৱত প্ৰায় কেইটা পৰিয়ালেই পৰম্পৰাগতভাৱে জাপি নিৰ্মাণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে। কিন্তু কেঁচা মালৰ নাটনি আৰু অত্যাধিক দামৰ বাবে সমস্যাটো পৰিছে গাঁওখনৰ লোকসকল। আমি আপোনালোকক দেখুৱাইছো এয়া হাফলুটিং নপাম গাঁৱৰ ৰাইজে কিদৰে জাপি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বাৰিষাৰ আগমনৰ লগে লগেই। আৰু এই অসমীয়া চহা জীৱনৰ অন্যতম সম্পদ জাপি প্ৰস্তুত কৰিয়েই এইসকল গাঁওবাসী স্বাৱলম্বী হৈ আহিছে। আমি আপোনালোকক দেখুৱাইছো পুৰুষ মহিলা সকলোৱে জাপি প্ৰস্তুতত কিদৰে ব্যস্ত হৈ পৰিছে। হাফলুটিং নপাম নাথগাঁৱৰ পৰা আমি আপোনালোকক কিছু বিস্তৃত ৰূপত পৰিৱেশ দেখুৱাব বিচাৰিছো আমাৰ সাংবাদিক ৰূপম বৰবৰাৰ জৰিয়তে। হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ এখন বিশেষ গাঁৱত। এই গাঁওখনৰ নাম হৈছে হাফলুটিং নাথগাঁও। আৰু এই গাঁওখন যিহেতু দেখিবলৈ পোৱা গৈছে যে পুৰুষ মহিলা সকলোৱে জাপি শিল্পৰ লগত জড়িত। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব ইয়াৰ পৰিৱেশখিনি। যিহেতু হাফলুটিং নাথগাঁও পুৰুষ মহিলা সকলোৱে এনেধৰণে জাপি শিল্পৰ লগত জড়িত হৈ আছে। যিহেতু অসমীয়া সংস্কৃতিৰ চানেকিয়ে হৈছে জাপি, আৰু এই জাপি শিল্পৰ লগত তেওঁলোকে বছৰ দিন ধৰি তেওঁলোকে জড়িত হৈ আছে। যিহেতু খেতি অহাৰ লগে লগে তেওঁলোকে ভীষণ ব্যস্ততা বাঢ়ে আৰু এনেধৰণে প্ৰতিদিনে তেওঁলোকে একত্ৰিত হৈ জাপি বনোৱা দেখিবলৈ পোৱা যায়। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। মই যিহেতু এখন গাঁৱলীয়া সুন্দৰ এখন নিভাঁজ ছবি বুলি ক'ব লাগিব। আৰু যিহেতু খেতি আহিলে সকলোৱে এটা জাপিলে মনত পৰে, আৰু সেই জাপি বনোৱা দেখিবলৈ পোৱা গৈছে হাফলুটিং নাথগাঁৱৰ এইসকল পুৰুষ মহিলাই। মই পোনে পোনে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে কিমান দিনৰ পৰা এই জাপি শিল্পৰ লগত জড়িত? আমাৰ এই জাপি ককাহঁতৰ দিনৰ পৰা বনাই থকা হৈছে। এতিয়া আমি এই জাপি বনাই আছোঁ প্ৰায় 12 অনা, এটকা 4 অনা এনেকৈ বনোৱা। তাৰ দ্বিতীয়তে আমি চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই। আগতো আমি সা সুবিধা বিচাৰিছিলোঁ, নাহিলে। তাৰ বিনিময়ত এতিয়া আমি 4 মাহমান জাপি এইভাগত বনাই পৰিয়ালটো চলাই থাকোঁ। কিমান টকাত বিক্ৰী কৰে এটা জাপি? এটা জাপি এটকা 12 অনা, 2 অনা ইমানকৈ জাপি আমি বেচিছিলোঁ। এতিয়া কিমান পায়? এতিয়া 150, 120 টকা এনেকুৱাই। ক'ত বিক্ৰী কৰে মোৰ জাপি? আমি হালুৱাটিং নিওঁ, বাগান নিওঁ, কুলিক দিওঁ। কেনেকুৱা লাগে আপোনালোকে যিহেতু একত্ৰিত হৈ পিনি এনেধৰণে জাপি বনোৱা? একত্ৰিত হৈ বনাই থাকোঁ। গোটেই গাঁৱৰ আমাৰ নপাম গাঁৱৰ ৰাইজে গোটেইখিনি মানুহে অকল জাপি বনোৱা মানুহ প্ৰতীক হয়। নিশ্চিতভাৱে ক'ব লাগিব যিহেতু নপাম নাথগাঁও প্ৰতিটো পৰিয়ালৰ প্ৰতিজন লোকেই কিন্তু জাপি বনোৱাত ব্যস্ততা দেখিবলৈ পোৱা যায়। যিহেতু তেওঁলোকে কৈছে যে তেওঁলোকে বছৰ দিন ধৰি পিনি তেওঁলোকে জাপি বনায়। যিহেতু এতিয়া জাপি মূল্য 100 পৰা 150 টকা মূল্যত জাপিসমূহ বিক্ৰী কৰে। মই পোনে পোনে ইয়াৰ এজন যিহেতু শিক্ষিত যুৱক আছে, মই তেওঁৰ পৰাও জানিবলৈ যত্ন কৰিম। ভাইটি, তোমালোকে যিহেতু এজন শিক্ষিত যুৱক, তোমালোকে এই শিল্পৰ লগতে জড়িত হৈ আছা। তোমালোকৰ চলা ক্ষেত্ৰত কেনেধৰণৰ সহায় হয় জাপি শিল্পৰ লগত জড়িত? প্ৰথমে জাপি এই শিল্পটো প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমাক হাফলুটিং অঞ্চললৈ অহাৰ কাৰণে, বিশেষকৈ আজি হাফলুটিং অঞ্চললৈ আহি খামুন, নপাম আৰু পূব টেপৰ গাঁৱত এই স্থানত উপস্থিত হোৱাৰ কাৰণে আপোনাৰ চেনেলত ধন্যবাদ জনাইছোঁ। মই এগৰাকী শিক্ষিত যুৱক হিচাপে ক'ব বিচাৰোঁ যে জাপিৰ যথেষ্ট গুৰুত্ব আছে। জাপিয়ে আচলতে এই কেইখন গাঁৱৰ লোকসকলৰ জীৱন জীৱিকাৰ ঘাই চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। বিশেষকৈ জাপিৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইসকল পৰিয়ালে নিজৰ পৰিয়াল পোহপাল দি আহিছে। জাপিসমূহ ক'ত বিক্ৰী কৰিছে? জাপিসমূহ বিশেষকৈ আমগুৰি যি হালুৱাটিঙত এখন বজাৰ আছে, তাত বিক্ৰী কৰে। তদুপৰি এতিয়া বিশেষকৈ এইসকল লোকে চাইকেল কৰি বিশেষকৈ 24 কিলোমিটাৰ পৰ্যন্ত দূৰ ৰাস্তা অতিক্ৰম কৰি তেওঁলোকে সেই জাপিবিলাক কঢ়িয়াই নি তাত বিক্ৰী কৰিবলগীয়া হয়। এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। এনেকুৱা পৰিৱেশত তেওঁলোকে জাপি বিক্ৰী কৰি কেতিয়াবা তেওঁলোকে 40 টকা পৰ্যন্ততো জাপি বিক্ৰী কৰি, যদি 10টা জাপি বিক্ৰী কৰে 40 টকাটো 400 টকা পায়ো তেওঁলোকে কি কৰিব পাৰে, সেই 400 টকাই তেওঁলোকে পৰিয়ালটোক পোহপাল দিবলগীয়া হয়। এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া। স্বাৱলম্বী হ'ব পাৰিছে মানে তেওঁলোকে বিশেষ একো কৰিব পৰা নাই। বিশেষ মানে মই কৈছোঁ যে এগৰাকী চাকৰিয়ালে এটা পৰিয়াল তেওঁলোকে পোহপাল দি আছে, সেই ধৰণৰ জীৱন ধাৰণ তেওঁলোকে কৰিব পৰা নাই। তেওঁলোকে মাত্ৰ ন্যূনতম এটা জীৱন ধাৰণ কৰিবলগীয়া হৈছে। মানে প্ৰতিদিনে এনেকৈ তোমালোকে জাপি বনোৱা?
প্ৰতিদিনে বনোৱা হয়। নিশ্চিতভাৱে ক'বলৈ মই পোনে পোনে আব্দুৰ ৰহিমক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেধৰণে তেওঁলোকে এখন চোতালত একগোট হৈ নপাম গাঁও পুৰুষ মহিলাই একগোট হৈ কেনেধৰণে জাপি বনাইছে যিহেতু অসমীয়া সংস্কৃতি এইসমূহ চানেকি যিহেতু গাঁৱলীয়া সমাজত কিন্তু এতিয়া কিন্তু এইসমূহ দৃশ্য এতিয়া দেখিবলৈ পোৱা নাযায় যদিও কিন্তু নপাম নাথ গাঁৱৰ যিহেতু পুৰুষ মহিলাসকলে এনেধৰণে তেওঁলোকে জাপিসমূহ বনাই আছে যিহেতু বাৰিষা আহি আছে আৰু বাৰিষা অহাৰ আগমুহূৰ্তত তেওঁলোক ব্যস্ততা বাঢ়ে যিহেতু খেতিৰ সময়ত অতিকে প্ৰয়োজনীয় হয় এটা জাপি যিহেতু বাঁহ আৰু টকৌ পাতে তেওঁলোকে সাজিছে জাপিসমূহ মই এগৰাকী আইতা আছে মই আইতাৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম যিহেতু আপুনি কিমান দিনৰ পৰা জাপিসমূহ বনাই আছে ইয়াত মই ক'বলৈ গ'লে 89 চনৰ পৰা নিৰ্ধাৰিতকৈ লাগিছোঁ কাৰণ ঘৰত থাকোঁতে মই নাই বোৱা এতিয়া চাকৰি নাই তাৰমানে দেউতাৰ এইভাগেই পৰিয়ালটো পুহি আছোঁ জাপি কৰিয়ে 4টা ল'ৰা ছোৱালী পঢ়ুৱাই বিয়া বাৰু দি হেৰি কৰিলোঁ এই 8 মাইলোঁ কিন্তু এতিয়া বুঢ়া বিয়ে যেনে এইভাগে খাব লাগে আৰু ঘৰ চলাৰ ক্ষেত্ৰত সহায় হয় না জাপি বিক্ৰী হয় আৰু যেনে তেনে সেইভাগে ল'ৰা ছোৱালীকো দি তাৰপৰা ঘৰ দুৱাৰো চলাই পেলানি ৰাজত্বটি মাৰি এনেকৈয়ে খাই আছোঁ কিন্তু এতিয়া বুঢ়াই কৰিব নোৱাৰা হ'ল কৈছোঁ সঁচা কথা এতিয়া মই যি পাওঁ তেনেকৈয়ে কৰি মেলি খাব লাগিব যিহেতু নৱপ্ৰজন্মই জাপি বনোৱাত কেনেধৰণে আপোনালোকে ইয়াত সহায় কৰে ডেকাসকলে ল'ৰা ছোৱালীয়ে নিজৰ কামতহে থাকিব আমাৰ কামত সহায় কৰিব নোৱাৰে নহয় জানো